syllabus for combined competitive preliminary examination general studies paper 1 total marks 200 total question 100 নমস্কাৰ সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই অনুপম দাস এছএন টিচাৰ আজি আমি আলোচনা কৰিবলৈ আহিছো কম্পিটিটিভ এক্সামৰ বিষয়ে আৰু আজি এইটো ভিডিঅ' হৈছে প্ৰথম ভিডিঅ' আৰু ইয়াৰ পিছতো আমি সিৰিজ আকাৰে প্ৰতিটো ভিডিঅ' আপলোড কৰিবলৈ আমি চেষ্টা কৰিম আজি ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে APSC বিষয়ে আসাম পাব্লিক সাৰ্ভিস কমিশন আৰু আসাম পাব্লিক সাৰ্ভিস কমিশনৰ দ্বাৰা যিখিনি সিভিল সাৰ্ভিস এক্সামিনেশন হয় আৰু এই সিভিল সাৰ্ভিস এক্সামিনেশনৰ সবিশেষ আমি আলোচনা কৰিম গতিকে সমূহ ইচ্ছুক ছাত্ৰ-ছাত্ৰী যাতে এই প্ৰথম ভিডিঅ'ৰ পৰা শেষৰ ভিডিঅ'খিনিলৈকে যাতে চাই তেওঁলোকে নিজৰ যিখিনি জানিবলগীয়া কুৱেজখিনি যাতে ক্লিয়াৰ কৰে আৰু এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে যাতে পৰীক্ষাত অৱতীৰ্ণ হৈ যাতে সাকসেসফুল লাভ কৰিব পাৰে তেওঁলোকৰ গোলটো এচিভ কৰিব পাৰে সেইটোৱে আমি এই চেনেলৰ পৰা আশা কৰিছো প্ৰথমতে আমি APSC সিলেবাসখিনি জানিব লাগিব আৰু এই APSC সিলেবাসখিনি জনাৰ খুব দৰকাৰ আছে অন্যথা কিন্তু আমি যিমানখিনি পঢ়িলো বা বহু সময় দিলো সাকসেসফুল হ'ব নহয় যে দুখন পেপাৰত এটেন্ড কৰিব লাগিব আৰু দুইখন পেপাৰ সেপাৰেটকে কোৱালিফাইড হ'ব লাগিব আৰু প্ৰথম পেপাৰখনৰ সবিশেষ মই স্ক্ৰীনত দেখাব বিচাৰিছো জেনাৰেল ষ্টাডিজ ইয়াত 200 মাৰ্কস থাকিব সময় হ'ব 2 ঘণ্টা অবজেক্টিভ টাইপস আৰু এই পেপাৰখন মৰ্নিং শিফট হয় আৰু ইভিনিং শিফৰ যিখন পেপাৰ সেই ইভিনিং শিফৰ পেপাৰখন 200 মাৰ্কসে থাকে আৰু ইয়াত 80 টা কোৱেশ্চন থাকে এতিয়া আমি আলোচনা কৰিব লৈছো APSC প্ৰিলিমছৰ জেনাৰেল ষ্টাডিজ পেপাৰ নং 1 মই স্ক্ৰীনত সকলোকে দেখুৱাবলৈ যত্ন কৰিছো syllabus for combined competitive preliminary examination general studies paper 1 total marks 200 total question 100 অৰ্থাৎ এটা কোৱেশ্চনৰ এগেইনষ্টত 2 মাৰ্কস কে থাকে সেয়ে 100 টা কোৱেশ্চনত 200 মাৰ্কস দেখা পোৱা গৈছে আৰু টোটাল টাইম হৈছে 2 আৱাৰ্স প্ৰিলিমছৰ GS পেপাৰৰ অৰ্থাৎ পেপাৰ 1 ৰ প্ৰথমটো ইউনিট হৈছে current events of national and international importance unit number 2 history of India and Indian national movement unit number 3 Indian and world geography physical social economic geography of India and the world আমাৰ যিখিনি জিওগ্ৰাফি আছে সেই জিওগ্ৰাফিখিনি আমাৰ স্টেট নেশনাল ইন্টাৰনেশনাল সকলোখিনি জিওগ্ৰাফি আমি জানিব লাগিব ইউনিট নং 4 ইন্ডিয়ান পলিটি গভৰ্নমেন্টস কনস্টিটিউশন পলিটিক্যাল সিস্টেম পঞ্চায়ती ৰাজ পাব্লিক পলিসি রাইটস এন্ড ইস্যুস এটসেট্রা ইউনিট নং 5 ইকোনমিক এন্ড সোশ্যাল ডেভেলপমেন্ট সাস্টেইনেবল ডেভেলপমেন্ট poverty inclusion demographic social sector initiative etc unit 7 general issues on environment ecology biodiversity and climate change that do not require subject specialization and last unit general science এই 7টা ইউনিট আমি প্ৰথম যিখন GS পেপাৰ আছে প্ৰিলিমছৰ কাৰণে এই GS ৰ কয়টা আমি পঢ়িব লাগিব আৰু ইয়াতে মই কৈ থব বিচাৰিছো ছাত্ৰ-ছাত্ৰীসকলক যদিও এইখিনি দিয়া হৈছে কিন্তু এইখিনি যিখিনি আমাৰ প্ৰতিটো দিনত এটা ডেইলি যিখিনি GS বা জিকে নিউজ পেপাৰ এনালাইসিস হয় সেই নিউজ পেপাৰৰ লগত এনালাইসিস হোৱা সামঞ্জস্য কৰিহে এই ইউনিটখিনি কোৱেশ্চনখিনি আমি প্ৰিপেয়াৰ কৰিব লাগে অন্যথা যিখিনি ষ্টেটিষ্টিক পাৰ্ট যদি নেশনাল এন্ড ইন্টাৰনেশনাল ইম্পৰ্টেন্স বুলি আমাৰ কিতাপত বহু দিনৰ আগত বহু বছৰ আগত লিখা এখন কিতাপত যিখিনি লিখা আছে সেইখিনিকে আমি পঢ়ি ললে আমাৰ সফল পোৱা নাযায় কিন্তু প্ৰথম পেপাৰখনৰ নিচিনাকৈ এই পেপাৰখনো 200 মাৰ্কস আৰু টোটাল কোৱেশ্চন আছে 80 মাৰ্কস সময় 2 আৱাৰ্স লগতে এটা কথা কৈ থোৱা ভাল হ'ব এইখন মাত্ৰ কোৱালিফাইং পেপাৰ হে ইয়াত সকলো কোৱেশ্চন এটেম্প কৰিব লাগিব বা সকলোখিনি কোৱেশ্চন এটেম্প কৰাৰ দৰকাৰ নাই ইয়াত 33% qualifying marks হয় গতিকে 33% পালেই ছাত্ৰ-ছাত্ৰীসকলক কোৱালিফাইড হ'ব আৰু লগতে এটো কৈ থোৱা ভাল যদি এই পেপাৰখন পেপাৰ 2 অৰ্থাৎ সিসেট পেপাৰখন যদি কোৱালিফাইড হয় তেতিয়াহে ফাৰ্স্ট পেপাৰখন ইভালুৱেট কৰা হয় অন্যথা কোনোবা এজন ছাত্ৰই যদি প্ৰথম পেপাৰখনত 200 মাৰ্কছৰ ভিতৰত যদি 150 পায় কিন্তু সিসেট অৰ্থাৎ 2 নম্বৰ পেপাৰখনত যদি তেওঁ ফেইল হয় তেতিয়ালে প্ৰথম পেপাৰখনক ভ্যালিড বুলি ধৰা নহয় বা ইভালুৱেট কৰা নহয় তো প্ৰথম পেপাৰখন আমি সবিশেষ
আলোচনা কৰিলোঁ এতিয়া 2 নম্বৰ পেপাৰখনৰ কি কণ্টেণ্ট আছে সেইটো বিশেষ জানিবলৈ যত্ন কৰোঁ প্ৰথমটো ইউনিট আছে কম্প্ৰিহেনচন 2 নম্বৰ ইন্টাৰপাৰ্সনেল স্কিল ইনক্লুডিং কমিউনিকেশন স্কিলস লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল এবিলিটি ডিসিশন মেকিং এণ্ড প্ৰবলেম সলভিং জেনাৰেল মেণ্টেল এবিলিটি এণ্ড বেসিক নিউমাৰ্সি গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলে কম্পিটিটিভ এক্সাম সৰু বৰ কম্পিটিটিভ এক্সামবিলাক দি থাকে তেওঁলোকে প্ৰায় গম পায় আমাৰ যিখিনি মেথছ ৰিজনিং মেণ্টেল এবিলিটি ইত্যাদি যিখিনি 1 পৰা 10 লৈকে যিখিনি মেথছ থাকে সেই মেথছখিনি ডাটা ইন্টাৰপ্ৰিটেশ্যন এইখিনি বিষয়তে যদি কিছু অলপ সাম্যক ধাৰণা থাকে বা এক্সপাৰ্ট হয় ডে টু ডে মানে দৈনন্দিন জীৱনত যদি প্ৰেক্টিছ কৰি থাকে তেতিয়ালে সিসেট পেপাৰখন পাস কৰিবলৈ তিনি সহজ আৰু লগতে যিসকলে আনসেন্ট ফ্ৰেজেছ সমূহ পঢ়ি পিনে এনসাৰ কৰিব পাৰে যাৰ ৰিডিং স্কিলটো খুব ভাল আন্ডাৰষ্টেণ্ডিং স্কিলটো যাৰ ভাল তেওঁলোকৰ কাৰণেও খুব টান নহয় কাৰণ তেওঁলোকে তাত পঢ়িটো আনসেন্ট ফ্ৰেজেছৰ পৰা এনসাৰখিনি কৰিব পাৰে পৰৱৰ্তী পৰ্যায়ত আমি ফাৰ্ষ্ট পেপাৰ আৰু সেকেন্ড পেপাৰ প্ৰিলিমছৰ সবিশেষ প্ৰিভিয়াছ ইয়াৰ্ছ কোৱেশ্চন পেপাৰখিনি আলোচনা কৰিবলৈ যত্ন কৰিম আজিৰ ভিডিঅ'টো মূলতঃ এইখিনি আছিল যে এপিএসসিৰ অধীনত যিখিনি সিভিল সাৰ্ভিস এক্সামিনেশন হয় অসম লোকসেৱা আয়োগৰ অধীনত আমাৰ লোকসেৱা পদৰ কাৰণে যিখিনি সিভিল সাৰ্ভেন্ট পদৰ কাৰণে যিখিনি বিষয় আলোচনা কৰিবলগীয়া আছিল এতিয়া আমি প্ৰিলিমছৰ কাৰণে আলোচনা কৰিলো দুখন পেপাৰ আৰু পৰৱৰ্তী পৰ্যায়ত আমি মেইনছৰ সিলেবাসখিনি আলোচনা কৰিম আৰু তাৰ পিছত আমি প্ৰিভিয়াছ ইয়াৰ্ছ কোৱেশ্চনখিনি আলোচনা কৰিম এনেদৰে আগবাঢ়ি গৈ থাকিম গতিকে চেনেলটো আদৰি ল'বা পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ